যে অহা সপ্তাহৰ ভিতৰতে আমি এছাইনমেণ্টবিলাক আপলোড কৰিম। এছাইনমেণ্টবিলাক ৱেবছাইটত আপলোড হ'ব। একেবাৰে তলৰ ফালে গ'লে এছাইনমেণ্ট বুলি এটা লিংক আছে, তাত ক্লিক কৰিলে আপোনালোকে এছাইনমেণ্টখিনি পাব। তাতে NEP 2020 জানুৱাৰী 2024 ছেশ্যন বুলি এটা বস্তু পাব, আৰু তাতে ক্লিক কৰিলে আপোনালোকে আপোনালোকৰ এছাইনমেণ্টখিনি পাব। আপোনালোকে নিজৰ বিষয়টো চিলেক্ট কৰিলে তাত নিজৰ নিজৰ এছাইনমেণ্টবিলাক ওলাব। সেই এছাইনমেণ্টবিলাক আপোনালোকে তাৰ নিৰ্দেশনাবিলাক পঢ়ি এছাইনমেণ্টবিলাক কৰিবলৈ চেষ্টা কৰিব। মনত ৰাখিব যে এছাইনমেণ্টবিলাক আমাৰ গোটেই পাঠ্যক্ৰমটোৰ এটা অভিন্ন অংশ। আপুনি এছাইনমেণ্টটো যদি ভালকৈ নিজৰ ধৰণে বুজিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে সেই এছাইনমেণ্টখিনিৰ জৰিয়তে আপোনালোকৰ শিক্ষাৰ এটা দিশো কমপ্লিট হ'ব। গতিকে আপোনালোকে সেই এছাইনমেণ্টখিনি কৰিব লাগে কাৰণেই বা বিশেষ চিন্তা নকৰাকৈ জমা দিয়া কথাটো নাভাবিব। নিৰ্দিষ্ট সময়ত এছাইনমেণ্টখিনি নিজৰ ধৰণে পঢ়া শুনা কৰি নিজকে এপ্লাই কৰি সেই এছাইনমেণ্টখিনি যদি কৰে আপোনালোকৰ শিক্ষাত সহায় হ'ব। গতিকে আমি অহা সপ্তাহৰ ভিতৰত আমি এছাইনমেণ্ট অক্টোবৰৰ ভিতৰত আপোনালোকৰ এছাইনমেণ্টখিনি আপলোড কমপ্লিট হ'ব, আৰু আপোনালোকে তাতে গৈ নিজে ক্লিক কৰিলে নিজৰ বিষয় চিলেক্ট কৰিলে এছাইনমেণ্টখিনি ওলাব, আৰু সেই এছাইনমেণ্টখিনি আপোনালোকে ডাউনলোড কৰিব। সম্পূৰ্ণ নিৰ্দেশনা দিয়া আছে, নিৰ্দেশনাখিনি পঢ়ি আপোনালোকে এছাইনমেণ্টখিনি কমপ্লিট কৰিবলৈ চেষ্টা কৰিব। ফৰ্মেটিভ এছেছমেণ্ট, যিটোত আপোনালোকৰ এছাইনমেণ্টবিলাক আপলোড কৰিব, আৰু এছাইনমেণ্টবিলাকৰ এটা লাষ্ট ডেট আছে, ডেটৰ ভিতৰত জমা দিব। জমা দিওঁতে আমাৰ ছাজেশ্যন, তাৰ তলত এখন ৰিচিপ্ট থাকে, ৰিচিপ্টখন আপোনালোকে কোঅৰ্ডিনেটৰৰ পৰা ৰিচিপ্টখন লৈ পেলাই জমা দিব। বহু ক্ষেত্ৰত এনেকুৱা হয় যে আপোনালোকে জমা দিলে কিন্তু আমাৰ ইয়াত মাৰ্কছ জমা নহ'ল। মাৰ্কছ জমা নহ'লে আপোনালোকৰ ক্লেইমটো নাকাটিব যদিহে আপোনালোকে নিজৰ জমা দিয়া ৰিচিপ্টখন নাৰাখে, কাৰণ পিছত কোঅৰ্ডিনেটৰে নাই পোৱা বুলি ক'লে আপোনালোকে একো ক'ব নোৱাৰিব পাৰে। গতিকে ৰিচিপ্টখন জমা ল'ব, নিজৰ ভাষাত লিখিব। ফৰ্মেটিভ এছেছমেণ্টটো এছাইনমেণ্টটো কিতাপৰ পৰা কপি কৰিবলৈ দিয়া হোৱা নাই। একচুৱেলি সেইখনৰ পিছত এটা ফিডবেক ল'ব লাগে। এই এছাইনমেণ্টৰ মাৰ্কছটো আমাৰ পৰ্টেলত আহিব। কোনোবাই যদি এছাইনমেণ্ট জমা টাইমত দিয়া নাই, তেওঁলোকৰ যেতিয়া মাৰ্কছটো নাহে, তেতিয়া তেওঁলোকে নেক্সট ইয়াৰ আকৌ ফৰ্ম ফিল আপ কৰি এছাইনমেণ্ট নতুনকৈ জমা দিব লাগিব। গতিকে টাইমত আপোনালোকে যাতে ফৰ্মেটিভ এছেছমেণ্ট নিজৰ নিজৰ ষ্টাডি চেণ্টাৰত জমা দিয়ে।